অভিভাৱকসকলে বিদ্যালয়ত চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী দিবলৈ অনীহা প্ৰকাশ কৰিছে। মেইন কাৰণটো সেইটো। আৰু দ্বিতীয় কথা হ'ল কি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অনাশৈক্ষিক কামত নিয়োগ কৰা হৈছে। আমি বাৰে বাৰে কৈছোঁ যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক অনাশৈক্ষিক কামৰ পৰা বিৰত ৰাখক আৰু শিক্ষা ব্যৱস্থা উন্নতকৰণ কৰক। আমি চৰকাৰক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে আপোনালোকে ওলাই আহক, আমি চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ উন্নতিকৰণ কৰাৰ কাৰণে যিখিনি আপোনালোকক সহায় কৰিব লাগে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী প্ৰস্তুত হৈ আছোঁ। হয়, আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি ইতিমধ্যে গম পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁ কিছু বক্তব্য ৰাখিছে যে অসমৰ প্ৰাথমিক বিদ্যালয় বা অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পলমকৈ বিদ্যালয়ত যোৱা আৰু সোনকালে বিদ্যালয় এৰাৰ ক্ষেত্ৰত যিটো টেবলেটৰ ব্যৱহাৰ কৰা হৈছিল শিক্ষা হেতু এপ, এই শিক্ষা হেতু এপটো প্ৰদান কৰাৰ কাৰণে আমি একাংশ শিক্ষকে বেয়া পাইছোঁ বা 70% শিক্ষকে ভাল পাইছে, 30% শিক্ষক শিক্ষয়িত্ৰীয়ে বেয়া পাইছে বুলি তেখেতে উল্লেখ কৰিছে। আৰু তেওঁ কৈছে যে এইবাৰ ইলেকশ্যনত যে ঠিক তেনেধৰণৰ একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে ভোট প্ৰদান কৰা নাই বুলি কৈছে। তেখেতে জানি লওক আচলতে চৰকাৰখনত আমি একোজন অংশীদাৰ, গতিকে আমি ভোট প্ৰদান নকৰিলে 11গৰাকীকৈ তেওঁলোকৰ দলীয় সাংসদ জিকিব পাৰে নেকি বা 14গৰাকীকৈ সাংসদ জিকিব পাৰে নেকি? নিশ্চয় অসমৰ প্ৰতিগৰাকী জনসাধাৰণে ভোট প্ৰদান কৰাৰ ফলত হয়তো আজি সাংসদসকল নিৰ্বাচিত হৈছে। আমি আহ্বান ৰাখিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচল কথালৈ আহক। মানে কথাটো হ'ল কি যে টেবলেটটো যিটো টেবলেট প্ৰদান কৰা হৈছে তেওঁলোকে ইনকুৱাৰী দিয়ক। ইনকুৱাৰী দি পেলাই যিসমূহ বিদ্যালয়ত টেবলেটে কাম কৰা নাই বুলি ইতিমধ্যে অভিযোগ দাখিল কৰা হৈছে সেইসমূহ বিদ্যালয়লৈকে তেওঁলোকৰ টেবলেট সম্পৰ্কত অভিজ্ঞ মানুহ পঠিয়াই দিয়ক। পঠিয়াই দি টেবলেটটোৰ আচলতে কি হৈছে প্ৰকৃতাৰ্থত তেওঁলোকে এইটো ইনকুৱাৰী কৰি অনুসন্ধান কৰি পেলাই তেওঁলোকে এটা ৰিপৰ্ট দাখিল কৰক। দাখিল কৰাৰ আগত যদি শিক্ষকসকলে মিছা কথা কৈছোঁ তেতিয়াহ'লে যিসকল শিক্ষকে মিছা কথা কৈছে বা মিছা আশ্ৰয় লৈছে তেওঁলোকৰ ওপৰত তেওঁলোকে শাস্তিমূলক ব্যৱস্থা লওক। তাত আমিতো সন্মিলনীয়ে কেতিয়াও বাধা প্ৰদান কৰা নাই। আমি কৈছোঁ যে এবৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। শিক্ষা হেতু এবক আমি আদৰণি জনাইছোঁ আৰু শিক্ষা হেতু এবৰ জৰিয়তে কি কৰিব বিচাৰিছে বিভিন্ন তথ্য পাতি দিব বিচাৰিছে আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। তাৰপিছতো যদি তেওঁলোকে এনেধৰণৰ মন্তব্য প্ৰদান কৰে তেতিয়াহ'লে অসমৰ শিক্ষকসকলৰ মন ভাঙি যাব। কাৰণ তেওঁ এটা কথা কৈছে যে 30% শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ পলমকৈ যায় আৰু সোনকালে বিদ্যালয়ৰ পৰা আহে। মই আপোনালোকক দি ক'ব পাৰোঁ যে আমাৰ কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ পলমকৈ নাযায়, 5 মিনিট আগতে যায়। কিন্তু প্ৰব্লেমটো হৈছে ক'ত যে টেবলেটটোত আমি যেতিয়া এটেণ্ডেঞ্চটো দিব লাগে, টেবলেটটো যেতিয়া এটেণ্ডেঞ্চটো দিয়াৰ ক্ষেত্ৰত ঘূৰি থাকে তেতিয়াহ'লে হয়তো সেই এটেণ্ডেঞ্চটো আধা ঘণ্টা পলমকৈ আহে। আৰু পলমকৈ অহাৰ ফলত যদি চৰকাৰখনে ভাবে যে তেখেতে আধা ঘণ্টা পলমকৈ আহিছে সেই যিটো আমাৰ অৱস্থা হৈছে এই অৱস্থাটো দূৰীকৰণ কৰে। আমাৰ যিটো সন্দেহ হৈছে যে আমি টেবলেটত উপস্থিতি দিব নোৱাৰাৰ কাৰণে মোক 30 মিনিট পলমকৈ উপস্থিতি দেখুৱালে নেকি চৰকাৰৰ ঘৰত, এই অৱস্থাটো তেওঁলোকে নিশ্চিতকৰণ কৰক। আৰু নিশ্চিতকৰণ কৰিলে আমাৰ কোনো শিক্ষক শিক্ষয়িত্ৰীৰ আপত্তি নাথাকিব। আৰু দ্বিতীয় কথা হ'ল কি যে আপোনালোকে গম পাইছে যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ দুৰৱস্থাৰ কথা যে অসমৰ এনেও এতিয়া আমাৰ বহুত বিদ্যালয় মাটিয়া ব্লকৰে এতিয়াও 13-14খন বিদ্যালয় এজনীয়া বিদ্যালয়ৰে কাম কৰি আছে। আজি পাঠদান চলি থকা আজি 3-4 মাহ হ'ল, বড়ো মাধ্যমৰ কিতাপ পোৱা নাই। ইতিমধ্যে পৰীক্ষা আৰম্ভ হৈছে, পৰীক্ষাৰ তেওঁলোকে যিটো অভ্যাসন বহি প্ৰেক্টিচিং বহি এই বহীসমূহ আজিলৈকে দিয়া নাই। তেওঁলোকে সেইটো স্বীকাৰ নকৰে যে আমি চৰকাৰখনে যোগান ধৰিব পৰা নাই, এই কথাটো ৰাইজক নকয় পেলাই তেওঁলোকে এটা কথাই কয় যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ বা চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল বিদ্যালয়লৈ পলমকৈ যোৱাৰ কাৰণে আমি যেন ক্ষোভিত হৈছোঁ এপটো দিয়াৰ কাৰণে। আমি বাৰে বাৰে কৈছোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি শিক্ষা হেতু এপৰ বিৰোধী নহয়, আমি শিক্ষা হেতু এপক আদৰণি জনাইছোঁ। আমি বিৰোধী টেবলেটটো কি মানদণ্ডৰ কি কথা মই নাজানিম। মই যিহেতু কোনো ইঞ্জিনিয়াৰ নহয়, এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, গতিকে টেবলেটটো তেওঁলোকে পুনৰীক্ষণ কৰক। পুনৰীক্ষণ কৰি ৰাইজৰ মাজত কওক যে টেবলেটটো মানুহজন যোৱাৰ লগে লগে সন্মুখেদি গ'লে টেবলেটটো এটেণ্ডেঞ্চ দিছে। কিন্তু টেবলেটটো লৈ যদি ক্লাছে ঘূৰি থাকিব লাগে, 100 ছাত্ৰ ছাত্ৰীৰ উপস্থিতি লওঁ যদি 1.5-2 ঘণ্টা পাৰ হৈ যায়, ছাত্ৰ ছাত্ৰীৰ নিশ্চয় পাঠ্যক্ৰমত ব্যাঘাত জন্মি আছে। আৰু যাৰ কাৰণে এই অৱস্থাটো লৈ লক্ষ্য ৰাখি চৰকাৰী মাধ্যমৰ বিদ্যালয়ত আমাৰ অসমীয়া যিখিনি অভিভাৱক আছে সেই অভিভাৱকসকলে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী দিবলৈ অনীহা প্ৰকাশ কৰিছে। মেইন কাৰণটো সেইটো। আৰু দ্বিতীয় কথা হ'ল কি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অনাশৈক্ষিক কামত নিয়োগ কৰা হৈছে। আমি বাৰে বাৰে কৈছোঁ যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক অনাশৈক্ষিক কামৰ পৰা বিৰত ৰাখক আৰু শিক্ষা ব্যৱস্থা উন্নতকৰণ কৰক। আমি চৰকাৰক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে আপোনালোকে ওলাই আহক,
আমি চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ উন্নতিকৰণ কৰাৰ কাৰণে যিখিনি আপোনালোকক সহায় কৰিব লাগে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী প্ৰস্তুত হৈ আছোঁ।